নমস্কাৰ, মই এষ্ট্ৰলজাৰ হোমেন শইকীয়া। আজি এখন জন্মকুণ্ডলী লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। এই জন্মকুণ্ডলীখন বিশেষ, এইটো কাৰণে বিশেষ যে এনেকুৱা বহু মানুহ আছে যাৰ জীৱনলৈ সংঘাত আহে আৰু বিভিন্ন বিপৰীত পৰিস্থিতি আহে। তেনেকুৱা অৱস্থাত আচলতে মানুহ ভাগি পৰে। কিন্তু সেই যে মানুহজন ভাগি পৰিলে, সেই মানুহজন কি গোটেই জীৱনৰ কাৰণে ভাগি পৰিব নে মাত্ৰ এটা বছৰ বা দুটি মাহ বা অলপ সময়ৰ কাৰণেহে তেওঁ এই পৰিস্থিতিটো ভুগিব, তাৰপিছত কিজানি তেওঁ উন্নতি আছে? এই বস্তুটো আপোনাৰ জন্মকুণ্ডলীয়ে কয়। যদি আপোনাৰ অষ্টম ঘৰৰ মালিক শক্তিশালী হয় আৰু ভাল স্থানত বহি থাকে, তেতিয়াহ'লে আপোনাৰ যদি জীৱনত সংঘাতো আহে বা বিপৰীত পৰিস্থিতিও আহে, তাৰ পৰা আপোনাৰ বিশেষ লাভ হ'ব পাৰে। এতিয়া আহক আমি কম্পিউটাৰ স্ক্ৰীনলৈ আহোঁ। এইখন আপোনালোকে সন্মুখত দেখি আছে মীন লগ্নৰ জন্মকুণ্ডলী, আৰু তাত দেখিব আপুনি অষ্টম ঘৰত আপোনাৰ শনি উচ্চ হৈ আছে। শনি উচ্চ তুলা ৰাশিত হয় আৰু তুলা ৰাশিৰ স্বামী হৈছে শুক্ৰ। শুক্ৰও লগ্নত গৈ উচ্চ হৈ বহি আছে। অকল সেইটোৱেই নহয়, ষষ্ঠ ঘৰৰ মালিক, যোনটো ক'বলৈ গ'লে ষষ্ঠ ঘৰটো আমি কওঁ যে সৰু সুৰা বেমাৰ আৰু কোৰ্ড হওক, আপোনাৰ শত্ৰু হওক, আমি ষষ্ঠ ঘৰৰ পৰা চাওঁ। অষ্টম ঘৰটো হৈছে ডাঙৰ বিপদ। আপোনাৰ যদি বহুত দিন ধৰি আপোনাৰ কিবা বেমাৰত ভুগি থাকিবলগীয়া হয়, তেতিয়াহ'লে আমি তাক অষ্টম ঘৰৰ পৰা চাওঁ। ঠিক আছে? আৰু যদি সৰু সুৰা বেমাৰ, তেতিয়াহ'লে আমি ষষ্ঠ ঘৰৰ পৰা চাওঁ। ঠিক আছে? গতিকে ষষ্ঠ ঘৰৰ মালিক সূৰ্যও দ্বিতীয় ঘৰত গৈ পেলাই উচ্চ স্থানত আছে। গতিকে চাওক আপুনি, এটা ষ্ট্ৰাগুলৰ ঘৰৰ মালিক, ষষ্ঠ স্থানৰ মালিক সূৰ্যও উচ্চ হিচাপে আছে, আৰু অষ্টম ঘৰৰ মালিক শুক্ৰও লগ্নত গৈ উচ্চ হিচাপে আছে, আৰু অষ্টমতো শনি উচ্চ হিচাপে আছে। ইয়াৰ অৰ্থ এইটোৱে যে যেতিয়াই শনিৰ দশা আহিব, তেওঁ বহি বহি টকা পাব। আপোনালোকৰ মাজৰ বহুতে চাগে ভাবিছে বহি বহি কেনেকৈ টকা পাব। এইটো সময়তে আচলতে ইনহেৰিটেঞ্চ আৰু ইঞ্চুৰেঞ্চ, লাইফ ইঞ্চুৰেঞ্চ কাভাৰ থাকে। এই লাইফ ইঞ্চুৰেঞ্চত যে পইচা যে পায় যে মানুহজনে বা মানুহগৰাকীয়ে যে কিয় পায় বুলি ভাবে আপুনি? সেই অষ্টম ঘৰৰ পৰাই পায়। সেই ঘৰটো ভাল নহয়, এক্সিডেণ্ট দিয়ে। আৰু মই যোনখন জন্মকুণ্ডলী আপোনালোকৰ সন্মুখত লৈ আহিছোঁ, সেই জন্মকুণ্ডলীটো তেওঁৰ ভেহিকেল এক্সিডেণ্ট হৈছিলে। ঠিক আছে? কিন্তু তেওঁ কোৰ্টৰ জৰিয়তে লয়াৰৰ জৰিয়তে তেওঁ এটা ভাল এমাউণ্ট পাইছিলে ইঞ্চুৰেঞ্চ কোম্পানীৰ তৰফৰ পৰা। ঠিক আছে? কাৰণটো তেওঁৰ ষষ্ঠ ঘৰ, যোনটো আমি চাওঁ যে কোৰ্ট কাছাৰী, তাৰ ঘৰৰ মালিকো উচ্চ হিচাপে আছে, আৰু যোনটো অষ্টম ঘৰৰ মালিক সেও উচ্চ হিচাপে আছে, আৰু অষ্টম ঘৰত শনি নিজে উচ্চ হিচাপে আছে। হয়, শনি উচ্চ হিচাপে থাকি তেওঁক পইচা পাতি দিছে, সেইটো সঁচা। কিন্তু শনি তুলা ৰাশিত বহিছে, মানে তুলা ৰাশি মানে আপোনাৰ বেকবনতো আপোনাৰ এক্সিডেণ্টত ইনজিউৰি দিছে। এইটো নহয় যে আপোনাৰ জীৱনটো ভাল গৈছোঁ মানে সম্পূৰ্ণ ভালেই যাব, এনেকুৱা কেতিয়াও নাভাবিব। ঠিক আছে? তাৰ নিগেটিভ ছাইডো আছে, পজিটিভ ছাইডো আছে। শনি থকাৰ কাৰণে তেওঁক দীঘলীয়া দিন জুৰি তেওঁক বিচনাত পেলাইও থলে, তেওঁক পইচাও দিলে, তাৰপিছত গ্ৰথো দিলে। তেওঁ বেমাৰৰ পৰা উঠাৰ পিছত আকৌ তেওঁ এগেইন খাৰা হ'ল। এই এগেইন যে খাৰা হ'ল যে, এই অষ্টম ঘৰৰ মালিক উচ্চ, শুক্ৰ লগ্নত বহি আছে। যদি শুক্ৰ বেয়া স্থানত থাকিলেহেঁতেন, এই যে এক্সিডেণ্ট হৈছিলে তেওঁ তাতে বহি গ'লহেঁতেন। তেওঁ আৰু জীৱনত তাৰ পৰা উঠাটো ইমান সহজসাধ্য নহ'লহেঁতেন। গতিকে বিপৰীত পৰিস্থিতিত পৰি মানসিকভাৱে অশান্তি হোৱাতকে আপুনি এইটো বস্তু চাব যে তাৰপিছত আমি কেনেকৈ কি কৰিব পাৰোঁ। কাৰণটো আপোনাৰতো হোৱাটো বস্তু হৈ গ'ল, আৰু এজন এষ্ট্ৰলজাৰে সম্পূৰ্ণভাৱে আপোনাৰ কেতিয়াও ৰোগ নিৰাময়
আপোনাৰ কৰিব নোৱাৰে বা আপোনাৰ এক্সিডেণ্টটো সম্পূৰ্ণভাৱে ৰখাই দিব নোৱাৰে তেওঁ সামান্য আপোনাৰ লাঘৱ কৰাব পাৰিব যিকোনো উপায়ৰ দ্বাৰা সম্পূৰ্ণ আপোনাৰ জীৱন চেঞ্জ কোনেও কৰিব নোৱাৰে ঠিক আছে গতিকে মোৰ কথা আছিলে এইখিনি গতিকে ষষ্ঠ ঘৰৰ মালিক সূৰ্য হোৱাৰ কাৰণে ষষ্ঠ ঘৰৰ কোৰ্ট কাছাৰী তাৰ পৰা চোৱা যায় তাৰ পৰা আপোনাৰ ধন পাইছে তেওঁ আৰু এটা কথা চাব এই মানুহজনে এই পাৰ্টিকুলাৰ মানুহজনে যদি কাৰোবাক বেমাৰত যদি সহায় কৰি থয় বেমাৰত যদি এই মানুহজনে কাৰোবাক সহায় কৰি থয় সেই মানুহজনে এই মানুহজনক এই যোনখন জন্মকুণ্ডলী দেখুৱাই আছোঁ এই ব্যক্তিজনক সদায় মনত ৰাখিব আৰু সেই মানুহজনে এই মানুহজনৰ মানে জীৱনত লাভ দিব তেওঁতো এবাৰ সহায় কৰি থৈ গ'ল জীৱনত যিকোনো মানুহক বেমাৰৰ ক্ষেত্ৰত কাৰোবাক সহায় কৰি থৈ গ'ল কিন্তু সেই বেমাৰত যে কাৰোবাক সহায় কৰিলে সেই মানুহজনে তাৰ বদলি তেওঁ 10 গুণ উভতাই দিব কিয় জানেনে ষষ্ঠ ঘৰৰ মালিক সূৰ্য কিন্তু উচ্চ হিচাপে দ্বিতীয় ঘৰত ধন ভাৱত আছে গতিকে এওঁৰ যদি এই মানুহজনৰ যদি জীৱনত যেতিয়া বেমাৰ হ'ব তেতিয়াই তেওঁ পইচা পাব চাওক এইটো এটা ইলজিকেল কথা নিচিনা ন বেমাৰ হ'লে পইচা যাব ন তেওঁ পইচা পাব গতিকে জন্মকুণ্ডলীৰ এইটো হৈছে আপোনাৰ বিশেষত্ব আৰু এইটো হৈছে আচলতে এষ্ট্ৰলজিৰ এনজয়মেণ্ট যোনে এই বস্তুটো কৰা নাই এই যোনটো এষ্ট্ৰলজিৰ ৰসটো আপুনি পেৰি খোৱা নাই তেতিয়াহ'লে এই আনন্দটো আপুনি নেপাব গতিকে এষ্ট্ৰলজি ইমানখিনিলৈকে আপোনাৰ কাম কৰে আৰু এই প্ৰেডিকশ্যনটো 110% একুৰেট আছিলে আৰু যেনেকৈ কোৱা হৈছিলে তেওঁ তেনেকুৱা ধৰণেই লাভ হৈছিলে ঠিক আছে ধন্যবাদ জয় অসম